বিশাল ব্যতিক্ৰমী হ'ব এইবাৰৰ সাহিত্য সভাৰ অধিৱেশন 31 জানুৱাৰীৰ পৰা পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত 5 দিনীয়া কাৰ্যসূচী মাজত মাথো এটা দিন শেষ ৰহন চলিছে প্ৰস্তুতিত তেতিয়া 1987 চন প্ৰথমবাৰৰ বাবে শিক্ষানগৰী পাঠশালাত অনুষ্ঠিত হৈছিল 53 সংখ্যক সাহিত্য সভাৰ পাঠশালা অধিৱেশন কেইখনমান আপুৰুগীয়া আলোকচিত্ৰ সংগ্ৰহ কৰি ৰাখিছে পংকজ শৰ্মাই আৰু এয়া আজিৰ দিন প্ৰায় 4টা দশকৰ পাছত সপ্ততিতম অধিৱেশন পাঠশালাতেই মাজত পাথো এটা দিন অধিৱেশনৰ প্ৰস্তুতিক লৈ উখল মাখল পৰিৱেশ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত মঙলবাৰে কোকৰাঝাৰৰ পৰা উভতাৰ পথত অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুব আতুমটুকাৰিকৈ অধিৱেশনৰ প্ৰস্তুতি চলি আছে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে ৰঞ্জিত কুমাৰ দাসৰ লগতে আদৰণি সমিতিক প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীয়ে সাহিত্য সভা দেখি ভাল লাগিছে যে খুব ভাল সাহিত্য সভা এখন হ'ব মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই দিনে নিশাই কাম কৰি আছে অনুপম শৰ্মা নিপন তালুকদাৰ বাকী সকলোৱে সাধাৰণ সম্পাদক কাৰ্যকৰী সভাপতি আমাৰ জিলা প্ৰশাসন সকলোৱে চেষ্টা কৰিছে খুব ভাল সাহিত্য সভা এখন হওক সকলোৱে যোগদান কৰিব ভিন্ন ধৰণেৰে ভিন্ন আয়োজনেৰে পৃথক আৰু উন্নত এইবাৰৰ সাহিত্য সভাৰ অধিৱেশন প্ৰথমে আপোনাক এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ হততে দেখা যায় যে সাহিত্য সভাৰ অধিৱেশন বুলিলেই অত্যধিক ধূলিৰ পৰিৱেশ কিন্তু এইবাৰ ইয়াৰ বাবেও কৰা হৈছে প্ৰশংসনীয় ব্যৱস্থা প্ৰৱেশদ্বাৰৰ পৰা মূল মঞ্চলৈকে নিৰ্মাণ কৰি উলিওৱা হৈছে 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পকী পথ ই এক আগতে নেদেখা দৃশ্য তাৰোপৰি এইবাৰৰ অধিৱেশনত আছে আৰু বহু প্ৰশংসনীয় উপাদান বাণিজ্য মেলাৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ সাহিত্য সভাত বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে অধিৱেশনত লুপ্তপ্ৰায় কৃষ্টি সংস্কৃতিক প্ৰতিফলিত কৰাৰো গ্ৰহণ কৰা হৈছে পদক্ষেপ বজালি হাতৰ যোগেদি বজালিত উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে 250খন বিপদীৰে গ্ৰন্থমেলাৰ কৰা হৈছে আয়োজন 6খনকৈ মঞ্চত অনুষ্ঠিত হ'ব অধিৱেশনৰ কাৰ্যসূচী 10,000 মানুহে একেলগে খাব পৰাকৈ ব্যৱস্থা থাকিব ৰান্ধনীশালৰ অধিৱেশনথলীত থাকিব 87 ফুট উচ্চতাৰ এটা বিশাল জাপি তাৰ মাজতে বুধবাৰে এক সংবাদমেল যোগে প্ৰস্তুতিৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই উল্লেখ কৰে এদিনতে ভট্টদেৱ ক্ষেত্ৰত 1 কিলোমিটাৰ পথ নিৰ্মাণ কৰি মঞ্চলৈ যোৱাৰ যি নিদৰ্শন সেয়া আনে কৰি দেখুৱাব লাগিলে সৃষ্টি হ'ব প্ৰত্যাহ্বানৰ প্ৰথমবাৰৰ বাবে অসমত 1300 পৃষ্ঠাৰ অধিক স্মৃতি গ্ৰন্থও হ'ব এক ৰেকৰ্ড সেয়ে উপেন্দ্ৰজিৎ শৰ্মাৰ মতে ভৱিষ্যতে আন ক্ষেত্ৰত সাহিত্য সভা অনুষ্ঠিত কৰাৰ বাবে আহিব বৃহৎ প্ৰত্যাহ্বান কাৰণ পাঠশালাৰ দৰে অধিৱেশন আয়োজন কৰাটো হয়তো সহজ নহ'ব যে পূৰ্বৰ অধিৱেশনবিলাকৰ পাৰ্থক্যটো হ'ল তাত এই ধৰণৰ মানুহৰ যিটো দায়বদ্ধতা তাতকৈ ইয়াতে দায়বদ্ধতা অধিক বেছি ইয়াতে এটা জাতীয়তাবাদী অঞ্চল ইয়াৰে পাঠশালাৰ মানুহ ভাষা সম্পৰ্কে সচেতন সংস্কৃতি সম্পৰ্কে সচেতন যে আমি কিবা এটা কৰি দেখুৱাব লাগে এতিয়াতো পাঠশালা অধিৱেশনৰ পিছত পৰৱৰ্তী অধিৱেশনবিলাকে যথেষ্ট হয়তো কষ্ট পাব যথেষ্ট এটা প্ৰত্যাহ্বানৰ সন্মুখীন এনেকৈ বিশাল ব্যতিক্ৰমীভাৱে আয়োজন কৰি আহি পাঠশালাবাসী উপস্থিত হৈছেহি সেই মাহেন্দ্ৰক্ষণত এটা দিন পিছতেই প্ৰায় 4টা দশকৰ পাছত পাঠশালাত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশন ভট্টদেৱ ক্ষেত্ৰত সমাগম হ'ব লাখ লাখ সাহিত্য অনুৰাগীৰ পাঠশালাৰ পৰা ৰাণা ডেকাৰ ৰিপৰ্ট NKTV+।